হিমন্ত ছাৰ যেনিবা এইটো থিয়ৰী আপোনাৰ কি থিয়ৰী বাংলাদেশীসকলক অনা নহয় জানো যি নেকি বাংলাদেশীসকলক সদায় প্ৰশ্ৰয় দি আছে আমাৰ যিবিলাক চৰকাৰী মাটি আছে সেইবিলাক বহাই মেলি কেনেকৈ মানে ভোট আদায় কৰিব পাৰোঁ নহয় জানো এইবিলাকক ভোট লাগে নহয় জানো এই ভিডিঅ'টা চাব যে ৰিচেণ্টলি এটা ভিডিঅ' দিছে যে ন্যায়ালয়ে এইবিলাক যে উচ্ছেদ কৰিছে অসম চৰকাৰে 29 লাখ বিঘা চিন্তা কৰক বন্ধুসকল অসম চৰকাৰে 29 লাখ বিঘা উদ্ধাৰ কৰিছে এই মুছলমান নহয় এই বাংলাদেশীখিনিৰ পৰা যি নেকি মিয়া প্ৰকৃত মুছলমানসকলক কোৱা নাই দেই প্ৰকৃত মুছলমানখিনিয়ে আমাৰ অতীজৰ পৰা ধুনীয়াকৈ বসবাস কৰি আছে কিন্তু এই বাংলাদেশৰ পৰা যিবিলাক মিয়া আছে নহয় এইবিলাকে আহি আমাৰ গোটেই চৰ চাপৰি মানে যিবিলাক গেজিং লেণ্ড আছিলে সব এইসকল বদনৰ পৰা ইহঁতে সাহস পাইছে আৰু এই চৰকাৰে এতিয়া 29 লাখ বিঘা উদ্ধাৰ কৰিলে ন্যায়ালয়ে ইয়াক স্বীকৃতি প্ৰদান কৰিছে হয় আৰু উদ্ধাৰ কৰক কিন্তু ইহঁতে ইয়াৰ বিৰুদ্ধে ন্যায়ালয়লৈ গৈছে গম পাইছে নাই এইসকলে ন্যায়ালয়লৈ গৈছে এই বাংলাদেশী মিয়াসকলৰ কাৰণে কি কাৰণে উঠাইছে কি কথা কি নকথা সদায় এই বাংলাদেশী প্ৰেম কিমান দেখাবি আৰু বেছি দিন নাই এই কংগ্ৰেছীসকলো একে এইজনো একেই ইহঁতে অকল বাংলাদেশী প্ৰেম দেখাওঁতে অসমখন শেষ কৰিলে মই এই ভিডিঅ'টো দেখাইছোঁ যে ন্যায়ালয়ে কি ধৰণে 29 লাখ বিঘা উদ্ধাৰ কৰোঁতে হিমন্ত চৰকাৰক ধন্যবাদ জনাইছে চাওক বন্ধুসকল এই ভিডিঅ'টো